Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম। অসম লোক সেৱা আয়োগ, আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা শেহতীয়াকৈ লেটেষ্ট আপডেটস নটিফিকেশন কি আহিছে। সো মই মাজে মাজে এনেকুৱা ধৰণৰ ভিডিঅ'ছ বিলাক বনাও সো তেতিয়া আপোনালোকে লেটেষ্ট আপডেটস সমূহৰ কাৰণে আপডেটেড হৈ থাকে, গুটেখিনি ইনফৰমেশন পাই থাকে কাৰণ গুটেবিলাক এক্সামৰ কাৰণে নটিফিকেশন শেয়াৰ কৰাটো পসিবল নহয় ইউটিউব চেনেলত কাৰণ ডেইলি তেনেকৈ হলে 10টা মান ভিডিঅ'কে দিব লাগিব। সো হেতু কাৰণে মই এনেকৈ বনাই দিও যেতিয়া নটিফিকেশন বেছি থাকে। সো ইয়াতে দেখিছে লেটেষ্ট আপডেটস ফ্ৰম APSC, এটো APSC অফিচিয়েল ৱেবসাইট apsc.nic.in। সো ইয়াতে লেটেষ্ট আপডেটছত আহি গ'ল এসিস্ট্যান্ট ডাইৰেক্টৰ ইন দি ডাইৰেক্টৰ অফ টাউন এণ্ড কান্ট্ৰি প্লেনিং আসাম আন্ডাৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ ইয়াতে এছিষ্টেণ্ট ডাইৰেক্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। এই পোষ্টটোৰ কাৰণে মাত্ৰ ইণ্টাৰভিউ হৈছিলে, অনলি ইণ্টাৰভিউ কণ্ডাক্ট কৰি পেলাই এনেকুৱা ধৰণৰ ক্লাছ 1 গেজেটেড অফিচাৰৰ চাকৰি ইয়াতে দিয়া হৈছে। ইয়াতে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে জইন কৰিব। টোটেল 8টা পোষ্ট আছিলে, তাৰে জেনেৰেলৰ 3টা আছিলে, বাকীবিলাক ৰিজাৰ্ভ আছিলে আৰু এটা ৰিজাৰ্ভ ফৰ উইমেন আছিলে। আৰু লগতে টোটেল 8জন কেণ্ডিডেটছৰ ভিতৰত 4গৰাকী মহিলা আৰু 4জন পুৰুষক ইয়াতে সিলেক্ট কৰা হৈছে। ঠিক আছে। আৰু এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে লিষ্ট অফ কেণ্ডিডেটছ আহি গ'ল। এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা আই থিংক 10 আগষ্টত আপোনালোকৰ অনুষ্ঠিত হ'ব। সো ইয়াতে এৰাউণ্ড 1766 মান কেণ্ডিডেটছে এপ্লাই কৰিছিলে পৰীক্ষাৰ কাৰণে। সো ইয়াতে আহি গ'ল লিষ্ট অফ কেণ্ডিডেটছ আৰু লিষ্ট অফ candidates for the post of advisor production industries commerce and public enterprise department hetu ahi gol accept list aru reject list to ahi gol advisor finance। ঠিক আছে। আৰু ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ ইয়াতে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ স্ক্ৰিনিং টেষ্টৰ নটিফিকেশ্যন আহি গ'ল, সেইটোৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ। আৰু প্ৰভিজনেল এনচাৰ কিজো আহি গ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল পাব্লিক ৱৰ্কছ ৰুলছ ডিপাৰ্টমেণ্ট। ঠিক আছে। চ' এইখিনি আহি গ'ল জেনেৰেল ষ্টাডিজ এণ্ড জেনেৰেল ইংলিছ চিভিল ইঞ্জিনিয়াৰিং ইয়াতে আহি গ'ল। আৰু এছিষ্টেণ্ট আৰ্কিটেক্টৰ পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টৰ প্ৰভিজনেল এনচাৰ কিজো আহি গ'ল জেনেৰেল ষ্টাডিজ আৰ্কিটেকচাৰ 2টা ছাবজেক্টৰে। আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ কটেজ ইণ্ডাষ্ট্ৰিজৰ লিষ্ট অফ কেণ্ডিডেটছ আহি গ'ল। চ' ইয়াতে ইণ্টাৰভিউ ভাইবা আছে এডভাইজাৰ প্ৰডাকশ্যন আৰু এডভাইজাৰ ফাইনেন্সৰ ইয়াতে ইণ্টাৰভিউ নটিফিকেশ্যন আহি গ'ল। আৰু কম্বাইন কম্পিটিভ মেইন এক্সামিনেশ্যনৰ আপোনালোকৰ প্ৰগ্ৰেমবোৰ ৰিলিজ কৰিলে, অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে, প্ৰিলিমিনাৰী ৰিজাল্টটো ঘোষণা কৰা হ'ল, এইখিনি আহি গ'ল। বাকী ল এছিষ্টেণ্টৰ প্ৰভিজনেল এনচাৰ কি ৰিলিজ কৰিলে, বাকীখিনি অলপ পুৰণা নটিফিকেশ্যন আৰু এইবিলাকৰ ওপৰত অলৰেডি চাগে কিবা কিবি হয়তো মই ভিডিঅ' বনাইছিলোঁ। এছিষ্টেণ্ট ডাইৰেক্টৰ ৰিজাল্ট দিলে আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু ফাংচনেল মেনেজাৰ প্ৰজেক্ট মেনেজাৰ ডেপুটি ডাইৰেক্টৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ ইয়াতে চিলেবাছ তেওঁলোকে ৰিলিজ কৰিছে। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ইংলিছৰ ৰিজাল্ট ইয়াতে ডিক্লেয়াৰ কৰিলে। ঠিক আছে। চ' এইখিনিয়ে আছিলে, বাকী অন্যবিলাক পুৰণা নটিফিকেশ্যনৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ৰিজাল্টটো দিলেই আপোনালোকে গম পায়। চ' বেলেগ একো নাই। বাকী আৰু যি অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট, তাৰপিছত ছইল কনজাৰ্ভেশ্যন ৰেজাৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট। ঠিক আছে। মেনেজমেণ্ট অফিচাৰ মেনেজমেণ্ট আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট, এইটোৰ চাগে অনলাইন এপ্লিকেশ্যন মষ্ট প্ৰবেবলি চলি আছে চাগে। বাকী অন্যবিলাক ফৰেষ্ট ৰেঞ্জৰ সেইখিনিতো অনলাইন এপ্লিকেশ্যন আপোনালোকে অলৰেডি চাগে কৰিলে। ঠিক আছে। চ' এইখিনি আছিলে নতুন নটিফিকেশ্যন। অনলাইন এপ্লিকেশ্যন যদি চলি আছে কিহবাৰ তেতিয়াহ'লে আহি গ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আৰু ছইল কনজাৰ্ভেশ্যন ৰেজাৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ চলি আছে। আৰু লগতে আপকামিং এক্সামছবিলাকৰ যদি কথা কয় তেতিয়াহ'লে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ পৰীক্ষা সোনকালে অনুষ্ঠিত কৰা হ'ব, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষাও হ'ব। ঠিক আছে। এই 2টা পৰীক্ষা মষ্ট এৱেইটেড হৈ আছে কাৰণ ইয়াতে 2টাতে কেণ্ডিডেটছ যথেষ্ট আছে। চ' এই 2টা পৰীক্ষা সোনকালে অনুষ্ঠিত কৰা হ'ব আৰু আপকামিং এক্সামছবিলাকো সোনকালে অনুষ্ঠিত কৰা হ'ব। আৰু এতিয়া যিহেতু জুলাই মাহটো কমপ্লিট হ'ব হ'ল, আগষ্ট ছেপ্টেম্বৰত আপোনালোকে ভালকৈ পৰীক্ষা এক্সপেক্ট কৰিব পাৰে APSCৰ ফালৰ পৰা। আৰু অক্টোবৰটো ফাৰ্ষ্টতে মেইনছে আছে ছেকেণ্ড উইকত। চ' তেনেকুৱা ধৰণৰকৈ যদি চাওঁ তেতিয়াহ'লে আগষ্ট আৰু ছেপ্টেম্বৰত 2টা মাহত আপোনালোকে পৰীক্ষা কিছুমান এক্সপেক্ট কৰিব পাৰে। আৰু APDCL AEGCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ৰিজাল্টটো চাগে এইটো মাহৰ লাষ্টৰ ফালে নহ'লে এইটো মাহ নহ'লেও আপোনালোকে আগষ্ট মাহত এক্সপেক্ট কৰিব পাৰে, ৰিজাল্ট দি দিব, ডিক্লেয়াৰ কৰি দিব সোনকালে। চ' আৰু বাকী যোনখিনি পৰীক্ষা হ'বলগীয়া বাকী আছে চ' সেইখিনি পৰীক্ষাও আপোনালোকে আগষ্ট ছেপ্টেম্বৰত এক্সপেক্ট কৰিব পাৰে। আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3 মাহৰ ভিতৰত বহুতখিনি এক্সামছ কণ্ডাক্ট কৰিব, কিন্তু একজেক্টলি প্ৰিচাইছলি ক'ব পৰা নাই কেনেকুৱা কোনকেইটা পৰীক্ষা কণ্ডাক্ট কৰিব কি কথা। যোনখিনি পৰীক্ষা অলৰেডি এপ্লিকেশ্যন হৈ গৈছিলে, যোনখিনি পৰীক্ষা কণ্ডাক্ট কৰিবলৈ বাকী আছিলে সেইখিনি পৰীক্ষা APSCয়ে কণ্ডাক্ট সোনকালে কৰিব আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3 মাহৰ ভিতৰত। ঠিক আছে। বাকী মেইনছটো বাৰু APSCয়ে প্ৰায়ৰিটি দিয়ে, চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনটো বাৰু প্ৰায়ৰিটি থাকেই। বাকী অন্য ডিপাৰ্টমেণ্টেল এক্সামছবিলাকো আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3টা মাহতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। কাৰণ যিসকলে অনলাইন এপ্লিকেশ্যন কৰিছিলে তেওঁলোকে পঢ়ি থাকক, এই 3টা মাহত বহুতখিনি APSCয়ে এক্সাম কণ্ডাক্ট কৰিব বুলি
শুনি আছোঁ ঠিক আছে ইনফৰমেশ্যন পাইছোঁ বাকী এইখিনিতো হৈ গ'ল বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে যিহেতু শেহতীয়াকৈ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ASRLMৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল নলেজ কোৱান্টিটিভ এপ্টিটিউড এণ্ড ৰিজনিং আৰু ইংলিছ কমিউনিকেশ্যনৰ ওপৰত 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APC ফৰেষ্ট ৰেঞ্জাৰ আৰু সইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ ল'ম বুলি ভাবিছে 2024 ফুল ইয়াৰ আৰু 2025 জুনলৈকে কভাৰ কৰা হৈছে মান্থলি বেচিছত আছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্ট মাহত কাৰেণ্ট এফেয়াৰ্ছো পাই যাব লাইফ টাইম পাই থাকিব 99 ৰুপিছত আপোনালোকে লাইফ টাইম কাৰেণ্ট এফেয়াৰ্ছ এইটো কোৰ্চত পাই থাকিব মান্থলি বেচিছত ঠিক আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোনখিনি পোষ্ট ওলাইছিলে APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে যে প্ৰিভিয়াছ বাৰ লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি চ' মই শ্বেয়াৰ কৰি দিম ঠিক আছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম